হিমন্তৰ পিছত এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰো একেই দশা। লাভবিলাহ আৰু বিদেশ ভ্ৰমণত ৰাজভঁৰাল উদং কৰি এতিয়া ৩২,০০০ কোটিৰ ঋণ ল'ব মোদী চৰকাৰে। ফাদিল হৈছে স্বঘোষিত বিশ্বগুৰু মোদী চৰকাৰৰ দেউলীয়া অৱস্থা। বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰে পুত যাব ডাবল ধাৰত। ধাৰ ঋণ লৈ দেশ চলাবলগীয়া হৈছে মোদীৰ বিজেপি চৰকাৰৰ। মোদী চৰকাৰৰ লাভবিলাহৰ মাচুল ভৰিব লাগিব জনতাই। ২০৬৬ লোকে দেশবাসীৰ কান্ধত জাপি দিব ৩২,০০০ কোটি ধাৰৰ বোজা। কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰখনেই নহয়, এইবাৰ চৰম বিত্তীয় সংকটৰ গৰাহত পৰিছে খুদ কেন্দ্ৰীয় চৰকাৰ। সঘনাই বিদেশ ভ্ৰমণ আৰু অত্যাধিক লাভবিলাহত মত্ত হৈ ৰাজভঁৰাল উদং কৰা স্বঘোষিত বিশ্বগুৰু নৰেন্দ্ৰ মোদীৰ চৰকাৰে এতিয়া দেশ চলাবলৈ বৃহৎ পৰিমাণৰ ঋণ ল'বলগীয়া এক শোচনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। দেশৰ অৰ্থনীতিক বিশ্বৰ শীৰ্ষত নিয়াৰ প্ৰতিশ্ৰুতিৰে সাধাৰণ জনতাক আভুৱা ভৰা মোদী চৰকাৰৰ প্ৰকৃত স্বৰূপ এতিয়া উদং হৈ পৰিছে। চৰকাৰৰ বিত্তীয় নাটনি এনে এক ভয়ংকৰ পৰ্যায় পাইছেগৈ যে নিজৰ মুখ ৰক্ষা কৰিবলৈ আৰু বিত্তীয় ঘাটিৰ জোৰা মাৰিবলৈ এতিয়া চৰকাৰী বণ্ড বিক্ৰী কৰি ৩২,০০০ কোটি টকাৰ বিশাল অংকৰ ঋণ ল'বলৈ বাধ্য হৈ পৰিছে মোদীৰ বিজেপি চৰকাৰ। বিত্তীয় ঘাটিৰ জোৰা মাৰিবলৈ গ্ৰহণ কৰা এই ঋণ লোৱা পদক্ষেপ কাৰ্যকৰী কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকক। ৰিজাৰ্ভ বেংকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰৰ এই বিত্তীয় নাটনি পূৰণ কৰিবলৈ দুটাকৈ চৰকাৰী ছিকিউৰিটি বা বণ্ড নিলামৰ বাবে পুনৰ জাৰি কৰা হ'ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই নিলামৰ জৰিয়তে কেন্দ্ৰই ৬.৩৬% সুতৰ হাৰত ২১,০০০ কোটি টকা আৰু ৭.৭১% সুতৰ হাৰত ১১,০০০ কোটি টকাৰ ঋণ সংগ্ৰহ কৰিব। আটাইতকৈ উদ্বেগজনক কথাটো হ'ল এই বিশাল ধাৰৰ বোজা প্ৰত্যক্ষভাৱে গৈ পৰিব সাধাৰণ জনতা আৰু ভৱিষ্যত প্ৰজন্মৰ কান্ধত। কাৰণ ২১,০০০ কোটি টকাৰ প্ৰথমটো ঋণ চৰকাৰে ২০৩১ চনৰ ভিতৰত পৰিশোধ কৰাৰ বিপৰীতে ১১,০০০ কোটি টকাৰ দ্বিতীয়টো ঋণ ২০৬৬ চনলৈকে সুতে মূলে আদায় দিব লাগিব। অৰ্থাৎ বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী অৰ্থনৈতিক সিদ্ধান্ত আৰু বিলাসী জীৱন যাপনৰ মাচুল দেশবাসীয়ে ২০৬৬ চনলৈকে ভৰিব লাগিব। এই ঋণ সংগ্ৰহৰ বাবে অহা ২ জুলাইত মুম্বাইস্থিত ৰিজাৰ্ভ বেংকৰ কাৰ্যালয়ৰ পৰা এক বৃহৎ নিলাম অনুষ্ঠিত হ'ব আৰু একেদিনাই ইয়াৰ ফলাফল ঘোষণা কৰা হ'ব বুলি জানিব পৰা গৈছে। আনহাতে ১৩ জুলাইত এই নিলামৰ আনুষ্ঠানিক নিষ্পত্তি সম্পন্ন হ'ব বুলি নীতি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। দেশৰ অৰ্থনীতিক লৈ সদায় গৰ্বত উফন্দি থকা মোদী চৰকাৰৰ এই কাৰ্যই প্ৰকৃততে বিত্তীয় ফোপোলা আৰু দেউলীয়া স্বৰূপটোহে উদঙাই দিছে। সাধাৰণ ৰাইজক প্ৰতাৰণা কৰি ক্ৰমবৰ্ধমান মূল্যবৃদ্ধি আৰু অত্যাধিক কৰৰ বোজা জাপি দিয়াৰ পিছতো বিত্তীয় ব্যৱস্থাপনাৰ নামত চৰকাৰখনে যে চূড়ান্ত ব্যৰ্থতাৰ পৰিচয় দিছে, সেয়া এই ৩২,০০০ কোটি টকীয়া বজাৰ ঋণৰ সিদ্ধান্তৰ পৰাই ৰাইজৰ আগত দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।